ছাত্ৰ ছাত্ৰীসকল আজি লৈ আহিছো ক্লাছ 8ৰ গণিতৰ অনুশীলনী 11B চেপ্টাৰৰ কেইটামান কুৱেশ্যন। 6 নম্বৰটো আছে a = 3 আৰু b = 2 হলে তলৰ ৰাশিবোৰৰ মান নিৰ্ণয় কৰা। প্ৰথমতে কৈ দিছে যে প্ৰথমতে ৰাশিবোৰ সৰল কৰি ল'বা। ৰাশিটো যদি সৰল কৰো, 1 নম্বৰটো আছে a³ - 3a² b + 3ab² - b³ ব্ৰেকেট ক্লোজ প্লাছ a³ + 3a² b + 3ab² + b³ এই দুটা ৰাশি প্ৰথমতে সৰল কৰি লম। ৰাশি দুটা প্ৰথমতে সৰল কৰিলে হ'ব a³ - 3a² b + 3ab² - b³ এটো প্লাসে প্লাসে প্লাস a³ প্লাসে প্লাসে প্লাস 3a² b প্লাসে প্লাসে প্লাস 3ab² প্লাসে প্লাসে প্লাস b³ প্লাসৰ b³ ইয়াত আছে মাইনাস b³ কাটা গ'ল 3a² b ইয়াত আছে 3a² b এইটো আছে প্লাসৰ এইটো আছে মাইনাসৰ এইটো আৰু এইটো কাটা গ'ল। এটা থাকিব a³ ইয়াতো এটা দুইটা প্লাসৰ গতিকে 2a³ এটা থাকিব 3ab² ইয়াতো 3ab², গতিকে তিনিটা হ'ব 6টা 6ab²। এতিয়া আমাক দিয়া আছিল a = 3 b = 2, গতিকে এই মান দুটা বহুৱাই মান নিৰ্ণয় কৰিম। এতিয়া 2 * a এর মান আছে 3³ প্লাস 6 * a এর মান আছে 3 * b এর মান আছে 2² b² মানে 2²। 2 * হ'ব 3³ কৰি ল'ব 3 × 3 = 9 9 × 3 = 27 3 * 3 * 3 3 × 3 = 9 9 × 3 = 27 এটা হ'ব 27 প্লাস 6 * 3 * 2 2 × 4 2² কৰিলে হ'ব 4। এতিয়া 27 2 × 54 প্লাস 6 3 × 18 18 4 × হ'ব 72 18 পূৰণ 4 4 8 × 32 2 থাকিল 3 4 × 4 3 7 72 দুইটা যদি প্লাস কৰো 72 ৰ লগত 54 প্লাস কৰিলে হ'ব 4 2 6 7 5 12 126। 1 নম্বৰটোৰ মান নিৰ্ণয় কৰা হ'ল 126। 2 নম্বৰত আছে a² + 2ab + b² ব্ৰেকেট ক্লোজ a² - 2ab + b²। এই ৰাশি দুটা প্ৰথমতে সৰল কৰি লম। ইয়াত আছে a² + 2ab + b²। এতিয়া মাইনাসে প্লাসে মাইনাস a², মাইনাসে মাইনাসে প্লাস 2ab আৰু মাইনাসে প্লাসে মাইনাস b²। মাইনাস b² প্লাস b² কাটা গ'ল মাইনাস a² প্লাস a² কাটা গ'ল 2ab 2ab ইয়াত হ'ব 4ab। এতিয়া এর মান 4 * a এর মান আছিলে a = আছিলে 3 b = আছিলে 2 এর মান 3 * b এর মান 2 4 3 × 12 12 2 × 7 নম্বৰ কোৱেশ্যনটো আছে 4x² - 4x + 1 ৰ লগত কি ৰাশি যোগ কৰিলে 8x² + 2 পোৱা যাব। যেহেতু ইয়াৰ লগত আৰু এটা ৰাশি যোগ কৰিলে এইটো পোৱা যাব, গতিকে এইটো 4x² - 4x + 1 আৰু এইটো ৰাশি হ'ল 8x² + 2। 4x² - 4x + 1 ৰ লগত কি ৰাশি যোগ কৰিলে 8x² + 2 পোৱা যাব। গতিকে ইয়াৰ লগত আৰু এটা যোগ কৰিলে এই সংখ্যাটো পোৱা যাব। যেহেতু দুটা সংখ্যাৰ দুটা ৰাশিৰ যোগফল এইটো, গতিকে ইয়াৰ পৰা যদি এইটো বিয়োগ কৰি দিও গতিকে কি পোৱা যাব যোনটো উলিয়াব লাগে এই ৰাশিটো পাই যাম। গতিকে লিখি আছো 8x² + 2 ইয়াৰ পৰা এই প্ৰথম ৰাশিটো বিয়োগ কৰি দিম। প্ৰথম ৰাশিটো আছে 4x² - 4x + 1। এতিয়া 8x² + 2 মাইনাসে প্লাসে মাইনাস 4x² মাইনাসে মাইনাসে প্লাস 4x মাইনাসে প্লাসে মাইনাস 1 8x² ইয়াত আছে মাইনাস 4x²। 8x² পৰা 4x² গুচি গ'লে থাকিব 4x² মাইনাসৰ 2 প্লাসৰ 2 মাইনাসৰ 1 থাকিব মাইনাসৰ প্লাসৰ 1। ইয়াতে 4x আছে ইয়াত x থকা সংখ্যা নাই গতিকে এইটো দেখিব 4x মাইনাসৰ 1 প্লাসৰ 2 গতিকে প্লাসৰ 1 এইটো হৈ গ'ল নিৰ্ণয় ৰাশি যোনটোৰ লগত 4x² + 4x + 1 ৰ লগত এই ৰাশিটো যদি এই 4x² - 4x + 1 ৰ লগত যোগ কৰা হয় তেতিয়া 8x² + 2 পোৱা যাব। 8 নম্বৰ কোৱেশ্যনটো আছে 2p² - 3pq + q² ৰ পৰা কি ৰাশি বিয়োগ কৰিলে p² - q² পোৱা যাব। তো কোৱেশ্যনটো আছে এই ৰাশিটোৰ পৰা আৰু এটা ৰাশি বিয়োগ কৰিলে এই দ্বিতীয় ৰাশিটো পোৱা যাব। যেহেতু যদি এই ৰাশিটোৰ পৰা এটা ৰাশি বিয়োগ কৰো এটা যদি সেইফালে এই ৰাশিটোৰ লগত লৈ যাও সাপোজ 2p² - 3pq + q² ৰ লগত ইয়াৰ পৰা x বিয়োগ কৰিলে p² - q² পোৱা যাব। এই মাইনাস x টো যদি সমান চিহ্নৰ সোঁফালে লৈ যাও গতিকে p² - q² + x
এইখিনি যদি আকৌ ইয়াৰ ফালে লৈ আহো কেতিয়া হ'ব কি মাইনাছ, গতিকে এই ৰাশিটোৰ পৰা এই ৰাশিটো বিয়োগ কৰিলে আমাৰ নিৰ্ণয় ৰাশিটো ওলাই যাব। এতিয়া কি কৰিম 2p² মাইনাছ 3pq, এইটো 3 আছিলে 3pq প্লাছ q² মাইনাছ স্কোয়ার মাইনাস কিউ স্কোয়ার, 2p² মাইনাস 3pq প্লাস কিউ স্কোয়ার মাইনাসে প্লাসে মাইনাস p² মাইনাসে মাইনাসে প্লাস কিউ স্কোয়ার। এতিয়া 2p² আছে, ইয়াত p² এটা আছে, দুটাৰ পৰা যদি এটা গুচি যায় এটা থাকিব, এটা p² মাইনাস 3pq, এটা থাকিব মাইনাস 3pq, কিউ স্কোয়ার থাকিব 2q²। সদায় লিখিলে হ'ব p² লিখিলে প্ৰথমতে, তাৰপিছত 2q² তাৰপিছত মাইনাস 3pq, নিৰ্ণয় ৰাশিটো হ'ব এই ৰাশিটো।